Some a few special plants and their unique feature. Etu exam situator point of view para bahut besi important. A plant named Nepenthes trap and eat frog, insect and even mice. Plant is also known as pitcher plant. পিকচাৰ প্লান্টৰ কি হয় পাতটো ৰূপান্তৰিত হৈ এটা কলহ আকৃতিৰ হয় যাৰ পৰা কি হয় স্মেল হয় আৰু সেই স্মেলে কি কৰে মাইস বা ফ্ৰগ ইনসেক্ট এইবিলাক এট্ৰেক্ট কৰে আৰু এট্ৰেক্ট কৰি যেতিয়া ইনসেক্ট আহি কিনে সেই কলহটোত সোমাই যায় লগে লগে তাৰ ঢাকনিখন বন্ধ হৈ যায় হৈ যোৱাৰ পিছত তাৰ সেই পোকটো ওলাই আহিব নোৱাৰে আৰু তাৰ ভিতৰত কিছুমান গ্ল্যান্ড সিক্ৰেট হয় যাৰ জৰিয়তে সেই পোকৰ পৰা তাত থকা নিউট্ৰিয়েন্টছখিনি প্লান্টে কি কৰে শোষণ কৰি লয় তাৰপিছত আহিল টমেটো গ্ৰীণ চিলি কেম্পছ এটো ইম্পৰ্টেন্ট টমেটো এক্সামত এনেকুৱা কুৱেশ্যন আহে যে টমেটো পটেটো গ্ৰীণ চিলি এইবোৰ ক'ৰ পৰা আহিছে মানে ইণ্ডিয়াত ক'ৰ পৰা আহিছে সাউথ আমেৰিকাৰ পৰা আৰু কেবেজ অৰেঞ্জ পি কেম ফ্ৰম ইউৰোপ ভেন্ডি কফি বিন এইবিলাক ক'ৰ পৰা আহিছে আফ্ৰিকাৰ পৰা এটো ইম্পৰ্টেন্ট তোমালোকে নোট ডাউন কৰিব পাৰা নেক্সট আৰু এডাল ইম্পৰ্টেন্ট গছৰ বিষয়ে পঢ়িম যেটো এইখিনি এনচিইআৰটি দিয়া আছে সেইবাবে ইম্পৰ্টেন্ট হয় এনচিইআৰটি পৰা যেটো এক্সামত আহে গতিকে এনচিইআৰটি যিখিনি ইম্পৰ্টেন্ট বস্তু দিয়া আছে সেই গোটেইখিনি বস্তু ভালদৰে পঢ়াটো দৰকাৰ এতিয়া খেজেটি ট্ৰিৰ বিষয়ে পঢ়িম এই গছডাল কি হয় ডেজাৰ্ট এৰিয়াত পোৱা হয় এই গছডাল গ্ৰো হ'বলৈ বহুত বেছি পানী নালাগে আৰু ইয়াৰ এই গছৰ বাৰ্কটো মেডিচিন হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ লিভছ বা ফ্ৰুইট খাদ্য হিচাপে ব্যৱহাৰ কৰে তাৰপিছত উড of this plant is not attacked by insect সেইবাবে কি কৰা হয় উড ঘৰ বনোৱা বা অন্যান্য কামত নেক্সট আৰু এডাল গছৰ বিষয়ে পঢ়িম এইটো এটা ইম্পৰ্টেন্ট হয় বানানা ট্ৰী কিয় ইম্পৰ্টেন্ট কাৰণ ইয়াৰ ষ্টিমৰ পৰা কি হয় সাপোৰ্টৰ বাবে গছডাল যেটো বহুত ডাঙৰ হৈ যায় গতিকে গছডাল সাপোৰ্টৰ বাবে কি হয় তাৰ পৰা ৰুটৰ সৃষ্টি হয় তো ইয়াক কি বুলি কয় সাপোৰ্ট লাইক পিলাৰ্স নেক্সট ইম্পৰ্টেন্ট গছডাল হ'ল ডেজাৰ্ট ওক A tree found in Australia. এইটো কুৱেশ্যন আহে ডেজাৰ্ট ওক ক'ত পোৱা যায় অষ্ট্ৰেলিয়াত পোৱা যায় তাৰপিছত it grows up to height of 12 to 15 feet above the land and root of this plant go deep inside till they reach water এই গছৰ ট্ৰাংকত কি হয় পানী ষ্টৰ হৈ থাকে যাৰ ফলত কি ঠাইৰ জিদা এই গছ য'ত পোৱা যায় সেই ঠাইৰ মানুহে কি কৰে পাইপ সুমুৱাই দি পিনে সেই পানী খোৱা পানী হিচাপে ব্যৱহাৰ কৰিব পাৰে এডাল গছ এইকাৰণে ইম্পৰ্টেন্ট কাৰণ এক্সামত বহুত বেছি কুৱেশ্যন আহে ইয়াৰ পৰা মানে বেছি মানে কি হয় এক্সামত এটা কুৱেশ্যন থাকে ইয়াৰ পৰা মানে তাৰপিছত আৰু ইয়াৰ ইম্পৰ্টেন্ট আৰু এটা বস্তু এই গছডাল মাটিৰ পৰা ওপৰলৈ যিমান ওখ হয় তাতকৈ কিন্তু মাটিৰ মানে শিপা বেছি তললৈ যায়